ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰ 45টা MCQ ডিটেইলছ সলিউশ্যন আমি কৰিম তাৰ লগতে আমি চাম লং কুৱেশ্যন কেইটা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুত কুৱেশ্যন কমন পাবা লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 70282467 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো প্ৰথম প্ৰশ্নটো আমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ প্ৰশ্ন আছে ইয়াতে কি কৈছে চোৱা স্বদেশী আন্দোলনে ভাৰত সংগঠিত অৰ্থনৈতিক জাতীয়বাদৰ বৰঙণি আৰম্ভণি কৰিছিল তো এইটো বাক্য শুদ্ধ হ'ব আৰু ৰিজনত কৈছে আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্ম পুনৰুজ্জীৱিতকৰণ ওপৰত গুৰুত্ব আৰোপ কৰিছিল এইটো কি হ'ব শুদ্ধ হ'ব তো ইয়াৰে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ বাক্য হয় ইয়াৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু এই আন্দোলনৰ ফলত ইয়াতে চোৱা যিবোৰ ঘৰুৱা উদ্যোগ আছে যেনেকুৱা মহাত্মা গান্ধীয়ে তোমাৰ কি কৰিছিল যঁতৰৰ যোগেদি সিহঁতৰ ঘৰতে বিভিন্ন ধৰণৰ কাৰুকাৰ্য শিকাবলৈ উদ্যোগী কৰিছিল লগতে আমাৰ যিবোৰ শিল্পকৰ্ম বন্ধ হৈ আছিল সেইবোৰ আকৌ কি কৰিছিল আমাৰ ভাৰতীয়সকলে সেইবোৰ পুনৰুজ্জীৱিত কৰিছিল গতিকে এছাৰশ্যন ৰিজন দুয়োটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে কি কৈছে স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠিত হোৱা বংগীয় কলা সংসদৰ মূল লক্ষ্য কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পশ্চিমীয়া প্ৰভাৱৰ পৰা মুক্ত ভাৰতীয় চিত্ৰকলাৰ ভেটি স্থাপন কৰা বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 3 নম্বৰ কুৱেশ্যনটো চোৱা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলনৰ অন্ত পৰে তো এইটো তোমাৰ ফলছ ষ্টেটমেণ্ট হয় ৰিজনত কৈছে নাগপুৰ অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে স্বৰাজৰ উদ্দেশ্যে অনুমোদন কৰা হয় এইটো কি হ'ব কাৰেক্ট হ'ব এছাৰশ্যন ভুল ৰিজন শুদ্ধ তো আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 4 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে গান্ধীৰ সত্যাগ্ৰহ দৰ্শনক কোন বিদেশী চিন্তাবিদে প্ৰভাৱিত কৰিছিল তো এইটো হৈছে তোমাৰ টলষ্টয় আৰু হেনৰি ডেভিড থৰ বি অপশ্যনটো কাৰেক্ট হয় বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনা INAৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত সেইটো হৈছে মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু আজমল ছুপাৰ 40ৰ কাৰণে যদি এক্সাম দিবলৈ বিচাৰি আছা তেতিয়াহ'লে 28 ডিচেম্বৰত এক্সাম আছে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা 6 নম্বৰ কুৱেশ্যনটো চাবা 1857 চনৰ বিদ্ৰোহত অসমত বিয়পি পৰাত তলৰ কোনবোৰ কাৰকে অৰিহণা যোগাইছিল তো ইয়াতে 1 নম্বৰটোত কৈছে ইংৰাজৰ শোষণৰ বিৰুদ্ধে অসমীয়া জনতাৰ বিদ্ৰোহ এইটো কাৰেক্ট হয় আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বিদ্ৰোহৰ বাবে অসমীয়া অভিজাত শ্ৰেণীৰ সমৰ্থন এইটো কাৰেক্ট হয় তাৰপিছত 3 নম্বৰত আছে উত্তৰ ভাৰতৰ বিদ্ৰোহৰ পিছত অসমৰ চিপাহীসকলৰ মাজত যি অসন্তুষ্টি এইটো কাৰেক্ট হয় আৰু তোমাৰ দ্বিতীয় বাহাদুৰ শাহক মোগল সম্ৰাট হিচাপে পুনৰ মুকুট পিন্ধোৱাৰ ইচ্ছা এইটো মিছা হয় তো 1 2 3 কাৰেক্ট হয় এইটো এ নম্বৰত আছে গতিকে এ নম্বৰটো আমাৰ কাৰেক্ট এনচাৰ হ'ব 7 নম্বৰ কুৱেশ্যনটো চাবা মণিৰাম দেৱানে কিয় ব্ৰিটিছ চৰকাৰৰ বিৰোধিতা কৰিছিল কাৰণ কি আছিল আহোম ৰাজত্ব পুনৰ স্থাপন কৰিবলৈ ইংৰাজে অস্বীকাৰ কৰাতে ক্ষুব্ধ হৈ পৰিছিল এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটো চোৱা তলত দিয়া পৰিঘটনাসমূহ কালক্ৰম অনুসৰি সজোৱা তো ইয়াতে চোৱা ফুলগুৰি ধাৱা এইটো আহিব প্ৰথমত তাৰপিছত আছে তোমাৰ পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ এইটো আহিব 2 নম্বৰত তাৰপিছত লাচিমাৰ কৃষক বিদ্ৰোহ এইটো আহিব 3 নম্বৰ লগত আৰু 4 নম্বৰত আহিব ৰঙিয়াৰ কৃষক বিদ্ৰোহ তো তোমাৰ এই সাপেক্ষে চাবলৈ গ'লে ডি অপশ্যনটো কাৰেক্ট হয় ACBD হ'ব ইয়াৰে শুদ্ধ উত্তৰ এইটো কিন্তু চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়
আৰু ইয়াতে তোমাৰ ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল, লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল, পত্ৰঘাটৰ কৃষক বিদ্ৰোহ আৰু ৰঙিয়াৰ কৃষক বিদ্ৰোহ, ইয়াৰে যিবোৰ চন আছে সেই চনবোৰ কিন্তু তোমালোকে মনত ৰাখিবা। এই চনবোৰ তোমালোকে যোৱা বছৰ মই কেইবাটাও ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰি দিছোঁ। তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা তেতিয়াহ'লে তোমালোকে তাতেও পাবা, তোমালোকে সেই ভিডিঅ'বোৰো চাব পাৰা। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো চোৱা। লৰ্ড নৰ্থ ব্ৰুকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা অসমীয়া লিটাৰেৰী ছ'চাইটিৰ সদস্য দুজন কোন কোন আছিল? সেই দুজন আছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 10 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ কোনটোৱে ৰায়ত সভা আৰু যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যৰ পাৰ্থক্য সঠিকভাৱে চিনাক্তকৰণ কৰিছে? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি অপশ্যনটো। ৰায়ত সভাই ভূমিৰ কৰ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰিছিল, আনহাতে যোৰহাট সাৰ্বজনিক সভাই চৰকাৰৰ ওপৰত জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছিল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰছন ৰিজনিঙৰ প্ৰশ্ন হয়। 1947 চনত ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। এইটো কাৰেক্ট হয়। আৰু ৰিজনত কৈছে পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ গৈছিল। এইটো কাৰেক্ট হয়। গতিকে এছাৰছন আৰু ৰিজন দুয়োটা সত্য হ'ব, লগতে ৰিজনটো এছাৰছনৰ শুদ্ধ, ব্যাখ্যাও হ'ব। এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চাবা। বিন্দ পাৰ্বত্য আৰু কৃষ্ণা নদীৰ মাজত শিলৰ মন্দিৰৰ স্থাপত্য শৈলীক কি বুলি কোৱা হয়? এইটো ৱেছৰ বুলি কোৱা হয়। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাবা। অমৰাৱতী শিল্পশৈলী গান্ধাৰ আৰু মথুৰা শিল্পশৈলীৰ পৰা কেনেকৈ পৃথক? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সাতবাহন শাসকসকলৰ পৃষ্ঠপোষকতাত ই উৎকৰ্ষ লাভ কৰিছিল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 14 নম্বৰ কুৱেশ্যনটো চাবা। অসমৰ দ পৰ্বতীয় ভাস্কৰ্যৰ কলাত্মক গুৰুত্ব কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুপ্ত যুগৰ কলাত্মক পৰম্পৰাৰ প্ৰভাৱ প্ৰতিফলিত কৰে। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে, ছবিখনত দেখুওৱা ঐতিহাসিক স্থান আৰু অসমৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত ইয়াৰ স্থান চিনাক্তকৰণ কৰা। এটা চোৱা, ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান আমাৰ, আৰু সেইটো কিন্তু ঐতিহাসিক হয়, অৰ্থাৎ হিষ্ট্ৰিকেল হয়। সেইটো তোমাৰ কি আছিল? এইটো তোমাৰ চৰাইদেউ মৈদাম হয়। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। চৰাইদেউ মৈদাম 3rd। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চাবা। জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্যক তলৰ কোনটোৱে সঠিকভাৱে বৰ্ণনা কৰিছে? তো অৰ্থনৈতিক উন্নয়ন মানে কি বুজায় জৰ্জ চিজহমৰ মতে? তো অৰ্থনৈতিক ভূগোলত কোনো অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰে। তো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজোৱা হয়? তো বৰ্তমান মানুহৰ বাবে উপযোগী বা ক্ষতিকাৰক নোহোৱা সামগ্ৰী, মানে তোমাৰ ভাল আৰু বেয়া কোনোটোৱে নহয়, সেইবোৰক নিৰপেক্ষ সামগ্ৰী বুলি কোৱা হয় বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰ কুৱেশ্যনটো চাবা। পুনৰাৱৰ্তনক সম্পদ সংৰক্ষণৰ এটা মূল দিশ বুলি গণ্য কৰা হয়। কিহৰ কাৰণে? কাৰণ ই কেঁচামালৰ ব্যৱহাৰ হ্ৰাস কৰে, ফলত সম্পদ সংৰক্ষণ হয়। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো স্থানীয় পৰিৱেশৰ সমস্যাৰ উদাহৰণ হয়? তো স্থানীয় পৰিৱেশীয় সমস্যা মানে এটা সৰু অঞ্চলৰ কাৰণে হোৱা, যেনেকুৱা ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা ভূমি প্ৰদূষণ, এইটো এটা এক্সাম্পল হয়। তো এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটো চোৱা। মৰুকৰণৰ বিষয়ে কোনটো কথা সত্য? মৰুকৰণ কি হয়? মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰে আৰু চুবুৰীয়া অঞ্চলৰ মৰুভূমিৰ সম্প্ৰসাৰণত অৰিহণা যোগায়। এইটো 2 নম্বৰটো কাৰেক্ট হ'ব। 3 নম্বৰ পইণ্টটোত কি কৈছে চোৱা। মৰুকৰণৰ মূল কাৰণ হৈছে মানুহৰ অতিমাত্ৰা চৰণীয়া পথাৰ, বনাঞ্চল ধ্বংস, কৃষিৰ সম্প্ৰসাৰণ, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে তোমাৰ গ্ল'বেল ৱাৰ্মিং এণ্ড ড্ৰট আৰু ইম্পৰ্টেণ্ট নেচাৰেল ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু ডিজাৰ্টিফিকেশ্যন, যিটো তোমাৰ আমাৰ যিটো খৰাং বতৰ আছে, সেই খৰাং বতৰ এটা প্ৰাকৃতিক কাৰক হিচাপে ডিজাৰ্টিফিকেশ্যনত, অৰ্থাৎ তোমাৰ মৰুকৰণত সহায় কৰে। এইটো কাৰেক্ট হয়। তো আমি কাৰেক্ট পালোঁ 2, 3 and 4। গতিকে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এনেকুৱা প্ৰশ্ন কিন্তু তোমালোকে পাবা, তোমালোকৰ মেট্ৰিকতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 21 নম্বৰ কুৱেশ্যনটো চাবা।
কি কৈছে 21 নম্বৰত কি কৈছে চোৱা তলৰ এই বক্তব্যটো বিবেচনা কৰা দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকাক আগুৰি আছে আৰু ই প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশহে ইয়াৰ পৰা তলৰ কোনটো সিদ্ধান্তত উপনীত হ'ব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো দক্ষিণ মহাসাগৰৰ সীমা তিনিখন প্ৰধান মহাসাগৰৰ সৈতে সংযুক্ত চি অপশ্যনটো কাৰেক্ট হ'ব 22 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো ভৌগোলিক বৈশিষ্ট্যৰ সৈতে ইয়াৰ মহাদেশৰ সঠিক মিল আছে তো এইটো হ'ব তোমাৰ গ্ৰেট ডিভাইডিং ৰেঞ্জ এইটো শ্ৰেণীত আছে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বাকীকেইটা ভুল আছে 23 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ ভিতৰত সৰ্বাধিক অঞ্চলৰ মাজেৰে পাৰ হৈ একাধিক চুবুৰীয়া ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিছে এইটো NH-37 হয় আৰু তোমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল যিটো তোমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো হৈছে NH-44 24 নম্বৰ কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনত কি কৈছে আচ্ছা কোনটো ক'ৰ পৰা কেনেকৈ তোমাৰ কি হৈছে প্ৰব্ৰজন হৈছে এইটো চোৱা জনগোষ্ঠীসমূহৰ প্ৰব্ৰজনৰ উৎস আৰু জনগোষ্ঠীৰ মাজত তোমাৰ কোনটো অঞ্চলত প্ৰতিনিধিত্ব কৰিছে সেই সাপেক্ষে এইটো মিলাব লাগে তো এইটো তোমাৰ কি হ'ব চোৱা খাচী জয়ন্তীয়াসকল কি হয় এইটো অষ্ট্ৰিক জনগোষ্ঠীৰ লোক হয় যিসকল তোমাৰ কি কৰিছিল দক্ষিণ পূব এছিয়াৰ পৰা প্ৰব্ৰজন কৰিছিল গতিকে এইটো মিলিব 3 নম্বৰৰ লগত তাৰপিছত তোমাৰ যিটো মিচিং আছিল মিচিংসকল ক'ৰ পৰা আহিছিল মিচিংসকল হৈছে মংগোলীয় গোষ্ঠী আৰু চীনা ম্যানমাৰৰ পৰা আহিছে গতিকে এইটো মিলিব 1ৰ লগত আৰু বড়োসকল ক'ৰ পৰা আহিছিল এইটো চোৱা বড়োসকল তিব্বতীয় প্ৰব্ৰজন হয় আৰু মংগোলীয় গোষ্ঠীৰ হয় চাহ জনজাতিসকল ক'ৰ পৰা আহিছিল এইটো চোৱা জনগোষ্ঠীৰ লোক মধ্য ভাৰত চুটনাগৰ আৰু মালভূমিৰ প্ৰব্ৰজন কৰিছিল এইটো আহিব 2 নম্বৰৰ লগত আৰু মিচিংসকল এইটো চোৱা চি নম্বৰত আছে মিচিংসকল আহিছিল তোমাৰ ইয়াতে এইটো ক'লোৱে ম্যানমাৰৰ পৰা গতিকে সেই সাপেক্ষে যদি চোৱা তুমি তেতিয়াহ'লে চি অপশ্যনটো কাৰেক্ট হ'ব 25 নম্বৰ কুৱেশ্যনটো চোৱা উৰাল পৰ্বতে পৃথক কৰা মহাদেশ দুখন হ'ল এইটো এছিয়া আৰু ইউৰোপ এই অপশ্যনটো কাৰেক্ট অপশ্যন হয় এইটো জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় এইবোৰ 26 নম্বৰ কুৱেশ্যনটো চোৱা অসমৰ পৰিবহণ ব্যৱস্থা যি স্তৰত বিকশিত হ'ব লাগে সেই স্তৰত বিকশিত হোৱা নাই মূলতঃ আৰ্থ ৰাজনৈতিক সমস্যাৰ বাবে এইটো কাৰেক্ট হয় ৰিজনত কৈছে ৰাজনৈতিক অস্থিৰতা আৰু জাতিগত সমস্যাই অসমত বিনিয়োগ হ্ৰাস কৰি পৰিবহণ খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন সীমিত কৰিছে এইটো কাৰেক্ট হয় আৰু এইটোৰ ৰিজনো হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব এই অপশ্যন কাৰেক্ট হ'ব 27 নম্বৰ কুৱেশ্যনটো চোৱা অসমত ঝুম খেতিতকৈ বেদিকা খেতিক কিহৰ বাবে বেছি প্ৰাধান্য দিয়া হৈছে ইয়াৰ এনচাৰ হ'ব ইয়াৰ ফলত মাটিৰ খহনীয়াকে ধৰি পৰিৱেশৰ অৱক্ষয় ঘটে এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কুৱেশ্যনটো চাবা তলৰ কোনটো যোৰা উদ্যোগ আৰু ইয়াৰ উদাহৰণ অসমৰ ঔদ্যোগিক শ্ৰেণীবিভাজন অনুসৰি সঠিকভাৱে মিল আছে এইটোৰ এনচাৰ হ'ব বি নম্বৰ হস্তশিল্প উদ্যোগ বাঁহ বেত উদ্যোগ আদি এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 29 নম্বৰ কুৱেশ্যনটো চোৱা 1976 চনত 42 সংখ্যক সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলৰ কোনটো শব্দ সংযোজন কৰা হৈছিল এইটো তোমালোকে জানাই ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইউনিটি বি অপশ্যনটো কাৰেক্ট হ'ব তোমালোকে কিন্তু 42 নং যিটো আমাৰ সংবিধানৰ সংশোধনী হৈছিল সেইটোৰ লগত ৰিলেটেড তোমালোকৰ কিতাপত যিমানকেইটা তোমাৰ পইণ্ট আছে গোটেইকেইটা পইণ্ট তোমালোকে মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আৰু তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ লগতে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লগতে ষ্টাডি মেটেৰিয়েল অথেণ্টিক তোমালোকে পাই যাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু 7002824673 এইটো নাম্বাৰত তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সলিউশ্যন কৰি দি দিম 30 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি পুনৰীক্ষণৰ বাবে 1983 চনত চাকাৰী আয়োগ গঠন কৰা হৈছিল এইটো কাৰেক্ট হয় আৰু ৰিজনত কৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘাতৰ বাবে ভাৰতৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছিল এইটো কাৰেক্ট হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব 31 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ৰাষ্ট্ৰসংঘৰ চনৰ
1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰটো, শক্তিশালী জাতিসমূহৰ সামাজিক আধিপত্য নিশ্চিত কৰা। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চাবা, সাধাৰণ পৰিষদৰ গঠন আৰু কাৰ্যকলাপৰ বিষয়ে তলৰ কোনটো উক্তি ভুল? ইয়াৰে বি অপশ্যনটো কাৰেক্ট হ'ব, সাধাৰণ পৰিষদৰ অধিৱেশন বছৰত দুবাৰকৈ অনুষ্ঠিত হয়। এইটো ভুল বাক্য হয়, তো আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 33 নম্বৰ কুৱেশ্যনটো চোৱা, যদি নিৰাপত্তা পৰিষদৰ কোনো স্থায়ী সদস্যই নিজৰ ভেটো ক্ষমতা ব্যৱহাৰ কৰে তেন্তে ইয়াৰে পৰিণতি কি হয়? তো ইয়াৰে এনচাৰ হ'ব, সংখ্যাগৰিষ্ঠ সমৰ্থন থকা সত্ত্বেও সিদ্ধান্ত স্বয়ংক্ৰিয়ভাৱে নাকচ কৰা হয়। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 34 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বিশ্লেষণ কৰি ইয়াৰ বৈশিষ্ট্য আৰু কাৰ্যসমূহৰ সঠিক বিকল্প বাছনি কৰা। তো ইয়াৰে চোৱা আমাৰ কোনটো দিয়া আছে। 1 নম্বৰত কৈছে, ভাৰতীয় সংসদে গৃহীত কৰা মানৱ অধিকাৰ সুৰক্ষা আইন অনুসৰি 1993 চনত মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। এইটো কাৰেক্ট হয়। ইয়াৰ অধ্যক্ষ হিচাপে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰিব লাগিব। এইটো কাৰেক্ট হয়। আৰু ইয়াৰ প্ৰধান ভূমিকা হ'ল মানৱ অধিকাৰ উলংঘাৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু চৰকাৰক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া। এইটো কাৰেক্ট হয়। গতিকে 1, 2 আৰু 4 কাৰেক্ট হ'ব। 3 নম্বৰটো কেৱল ভুল হ'ব। ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ চোৱা, এইটো মিলাবলৈ দিছে। ইয়াতে তোমাৰ কিছুমান চুক্তি দিয়া আছে, সেই চুক্তিৰ লগত ইয়াতে আংশিক পাৰমাণৱিক নিৰীক্ষণ নিষেধাজ্ঞা চুক্তি, এইটো হৈছিল তোমাৰ 1963 চনত। পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি হৈছিল তোমাৰ 1968 চনত। বহি মহাকাশ চুক্তি হৈছিল 1967 চনত। আৰু কৌশলগত অস্ত্ৰ সংকোচন চুক্তি হৈছিল 1991 চনত। আৰু প্ৰতিৰোধকমূলক কূটনীতিক পদক্ষেপ হৈছিল তোমাৰ 2007 চনত। তো এইফালে তোমাৰ এইকেইটা দিয়া আছে, চোৱা বছৰকেইটা, সেই সাপেক্ষে তুমি মিলালে ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ প্ৰশ্নটো চাবা, মুদ্ৰাৰ মূল্যৰ স্থায়িত্ব অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে মুদ্ৰাৰ মূল্য নিহৰুৱাকৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে জমা কৰিব পৰা যায়। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ প্ৰশ্নটো চাবা, মুদ্ৰাৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থা ক'লা ধন আন প্ৰকাৰৰ ধনৰ পৰা পৃথক। কেনেকৈ পৃথক হয়? ইয়াৰ ৰূপ যিয়েই নহওক কিয় অৰ্থনৈতিক অপৰাধৰ জৰিয়তে ইয়াৰে সৃষ্টি হয়। বি অপশ্যনটো কাৰেক্ট হয়। ইয়াতে চোৱা যে ক'লা ধন মানে ব্লেক মানিৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন হয়। গতিকে তোমালোকে বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা, তাৰপিছত তোমাৰ বগা ধন আৰু ক'লা ধন, এই গোটেইকেইটা টপিক তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, মেট্ৰিকতো প্ৰশ্ন আহে। 38 নম্বৰ প্ৰশ্নটো চোৱা, কেন্দ্ৰীয় বেংকে কেনেদৰে বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে? তো ইয়াৰে তোমাৰ এ বি চিৰ এটাও কাৰেক্ট নহয়। ইয়াৰে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, বৈদেশিক মুদ্ৰাৰ মজুত ৰখা আৰু বিনিময়ৰ হাৰ পৰিচালন কৰা। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰটো চাই এইটো মিলাবলৈ দিছে। ইডবি অৰ্থাৎ তোমাৰ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, এইটোৰ তোমাৰ ৰাজধানী ইয়াৰে তোমাৰ মুখ্য কাৰ্যালয় ক'ত আছে? নিউ দিল্লীত আছে। নাবাৰ্ডৰ ক'ত আছে? নাবাৰ্ড আছে মুম্বাই। আৰু চিডবি মানে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, এইটো আছে তোমাৰ লক্ষ্ণৌ। আৰু বেংক অফ হিন্দুস্তান ক'ত আছে? এইটো আছে কলকাতা। গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত চিডবি আৰু নাবাৰ্ড দুয়োটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তলৰ কোনটোৱে সিহঁতৰ উমৈহতীয়া উদ্দেশ্যক বুজাইছে? ইয়াৰ এনচাৰ হ'ব চি নাম্বাৰটো, গ্ৰাম্য উন্নয়ন আৰু ক্ষুদ্ৰ উদ্যোগক প্ৰসাৰ কৰা। চি অপশ্যনটো কাৰেক্ট হ'ব। 41 নম্বৰ কুৱেশ্যনটো চাবা, বহুমাত্ৰীয় দৰিদ্ৰতা সূচাংকই দৰিদ্ৰতাৰ বিষয়ে আমাৰ বুজাবুজি কেনেকৈ বৃদ্ধি কৰে? তো এইটো হ'ব আয়ৰ বাহিৰেও বহুৰূপী বঞ্চনাৰ ওপৰত আলোকপাত কৰে। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? প্ৰথম পৰ্যায়ত অৰ্থাৎ 1951 পৰা 1919 অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি আছিল? তো
ইয়াৰ উদ্দেশ্য আছিল মিশ্ৰিত অৰ্থনীতিৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা আৰু সামাজিক ন্যায় লাভ কৰা। বি অপশ্যনটো কাৰেক্ট হ'ব। 43 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে এইটো মিলাবলৈ দিছে। অধ্যক্ষ তোমাৰ কোন আছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী। ইয়াতে নীতি আয়োগৰ লগত জড়িতৰ কথা কৈছে চোৱা, নীতি আয়োগৰ লগত। তো নীতি আয়োগৰ অধ্যক্ষ কোন হয়? ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। উপাধ্যক্ষ কোন হয়? প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্তি হয়, মানে প্ৰধানমন্ত্ৰীয়ে নিযুক্ত যাক কৰিব সেইজনে হ'ব। তাৰপিছত পূৰ্ণকালীন সদস্য হ'ব কোন? নীতি প্ৰণয়নত অৰিহণা যোগোৱা 3জন বিশেষজ্ঞ। তাৰপিছত চোৱা 4 নম্বৰ কৈছে তোমাৰ কি? এইটো কৈছে তোমাৰ পদনে সদস্য, এইটো তোমাৰ সৰ্বাধিক 4জন কেবিনেট মন্ত্ৰী থাকে আৰু মুখ্য কাৰ্যবাহী বিষয়া থাকে, দৈনন্দিন কাম কাজ পৰিচালনা কৰা এজন IAS। তো তোমালোকে যদি এইখিনি ভালদৰে বুজি পাইছা, এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিবা, কাৰণ নীতি আয়োগৰ লগত তোমাৰ বহুত প্ৰশ্ন আহে, কেতিয়াবা ডাইৰেক্টলি আহে কুৱেশ্যন যে নীতি আয়োগৰ অধ্যক্ষ কোন হয়। তো সেইটো হ'ব তোমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, মানে তোমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নহয়, যিজন তোমাৰ প্ৰধানমন্ত্ৰী হ'ব সেইজনে হ'ব। তো ইয়াৰে ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে? ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰেক্ষাপটত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ মাজৰ সম্পৰ্কটো কোনটো উক্তিয়ে সঠিকভাৱে ব্যাখ্যা কৰে? তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব চি নম্বৰটো। উদাৰীকৰণে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰে, ব্যক্তিকৰণৰ নীতিৰ সৈতে সম্পৰ্কহীন স্বতন্ত্ৰ ধাৰণা। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 45 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি উন্নয়নৰ বাবে কোনটো খণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছে? তো কৃষি আৰু আনুষংগিক কাম কাজকে ধৰি গ্ৰাম্য উন্নয়ন, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। তো এইখিনি আছিল 45টা MCQ। তোমালোকে ছ'চিয়েল ছায়েন্সৰ আৰু এটা MCQ ছেট পাবা, লগতে লং কুৱেশ্যনৰ ছেটো পাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। এতিয়া চোৱা, তোমাৰ ইয়াতে যিকেইটা তোমাৰ ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে, এই লং কুৱেশ্যনৰ পৰাও কিন্তু তোমালোকে বহুতকেইটা কুৱেশ্যন কমন পাবা তোমালোকৰ। তো ইয়াতে প্ৰথম প্ৰশ্নটোত কৈছে ভাৰতীয় স্থাপত্যৰ 3টা মূল বৈশিষ্ট্য লিখা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ 3টা মূল বৈশিষ্ট্য লিখা, এইটো তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো তোমালোকে এইখিনি ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখা, ডেফিনেটলি তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা বুলি মই আশা ৰাখিছোঁ। তো তোমালোকে প্ৰেক্টিছ কৰিলে ইয়াৰ পৰা কিন্তু ভালেখিনি তোমালোকৰ উপকাৰ হ'ব। এইখিনি প্ৰেক্টিছ কৰি ৰাখা। এই লং কুৱেশ্যনত কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আৰু মেক্সিমাম ষ্টুডেণ্ট লং কুৱেশ্যনতে তোমাৰ কৰা দেখা যায়। গতিকে তোমালোকৰ যাতে তেনেকুৱা নহয়, তোমালোকে এই কুৱেশ্যনখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। তোমালোকৰ ইয়াৰ ওপৰত কিন্তু ভালেখিনি নলেজ তোমালোকে গেইন কৰিব পাৰিবা। এইখিনি চোৱা, আৰু তোমাৰ এই যিটো কি আছে নক্সা আছে বা মানচিত্ৰ আছে, সেইটো কিন্তু তোমালোকে ভালদৰে আঁকিবা মানচিত্ৰটো, ঠিক আছে? প্ৰেক্টিছ কৰি যাবা। মানচিত্ৰটো কমন হয়, এইটো প্ৰত্যেকটো জিলাতে প্ৰায় আহে। এইটো কেৱল এই বস্তুবোৰ তোমাৰ কি কৰে, বেলেগ বেলেগ দি দিয়ে, যিটো তুমি পইণ্ট আউট কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।